দেওবাৰে অনুষ্ঠিত অসম চৰকাৰৰ পোনপটীয়া নিযুক্তি পৰীক্ষাৰ পূৰ্বে নলবাৰীত হোৱা অশালীন তালাচীক লৈ অস্বস্তিত পৰিছে চৰকাৰ। পৰীক্ষা শেষ হোৱাৰ পিছতে ফেচবুক লাইভ যোগে এই বিস্ফোৰক অভিযোগ আনিছিল এগৰাকী যুৱতীয়ে। কৰ্তব্যৰত মহিলা আৰক্ষীয়ে কোনো আৰবেৰ নোহোৱাকৈ চাকৰি প্ৰত্যাশী মহিলাৰ অন্তৰ্বাস খুলি তালাচী চলোৱাৰ অভিযোগ উত্থাপন হৈছে। নলবাৰীৰ শ্বহীদ স্মৃতি কলেজৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছিল এই ঘটনা। চেকিংৰ ব্যৱস্থা কৰিছে, তাতে দুগৰাকী মহিলা আছে, তেখেতসকলে আমাক চেকিং কৰিছে। তো সেইটোলৈকে ঠিকেই আছে, চবতে চেকিং হয়, আমাৰ ইয়াতো হৈছে। কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে, সেইটো বস্তু মোৰ মানে হজম নহ'ল। তেওঁলোকে কি কৰিছে, আপোনাৰ পেণ্টি পৰ্যন্ত খুলি পিনে চাইছে। আমি যিবিলাক মাৰ্জিত ড্ৰেছে পিন্ধি যোৱা গৈছিলে, কুৰ্তি আৰু লেগিংছে পিন্ধি যোৱা গৈছিলে, তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে, পেণ্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে। মই নাজানো কি বিচাৰি আছিলে তাতে, তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে। ইমানগৰাকী তাতে পৰিছে মহিলা, গোটেইকেইজনীয়ে চাইছে। যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ মেখেলা দাঙি পেটিকোট দাঙি পৰ্যন্ত চাইছে। মই একদমেই ভাল পোৱা নাই। আৰু তাতে মহিলাই কৰিছে বাৰু, মতা মানুহ নাছিলে, মহিলাই আছিলে। কিন্তু কথা হৈছে তেখেতসকলে তেনেকৈ আমাৰ বডিত চুবলৈ সাহস ক'ত পালে। আৰু এক নম্বৰ কথা, তেখেতসকলেতো তাতে পৰ্দা এখন থাকিব লাগিছিলে, কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই। মোক যেতিয়া চেক কৰি আছে, তেতিয়া বাকীকেইজনে যিকেইজনে ৰৈ আছিলে লাইনত, তেওঁলোকে দেখি আছে, তেওঁলোকে চাই আছে। মই ভাবিলোঁ চাগে আমাৰ কেইটাৰ লগতে এনেকুৱা হৈছে নেকি। কিন্তু যেতিয়া আমি হলটো পালোঁ, পৰীক্ষা য'ত দিম তাৰ সন্মুখত যেতিয়া ৰোৱাৰ পিছত গম পালোঁ চবৰে একেই দশা। ফেচবুক লাইভত প্ৰথমগৰাকী যুৱতীৰ এই বিস্ফোৰক অভিযোগৰ পাছতে সামাজিক মাধ্যমত আন এগৰাকী যুৱতীৰ ষ্টেটাছ। আজি সঁচাকৈ নিজকে খুব লজ্জিত অনুভৱ কৰিলোঁ। নলবাৰীত এনেকুৱা কাণ্ড হ'ব বুলি ভবা নাছিলোঁ। সেয়া কল্পনাৰো বাহিৰত। মই নাজানো বেলেগ চহৰত কেনেকুৱাকৈ পৰীক্ষাৰ আগমুহূৰ্তত চেকিং চলোৱা হৈছে প্ৰতিজন শিক্ষাৰ্থীক। আজি যি অভিজ্ঞতা হ'ল সেয়া কিবা আচুহা যেন লগা এক কথা। কটন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰি এনেকৈ পৰীক্ষা দিয়া মনত নপৰে। পঢ়া শেষ কৰিয়েই নেটৰ পৰীক্ষা দিব গৈছিলোঁ, তাতো আমাক কোনেও এনেকুৱা ব্যৱহাৰ কৰা মনত নপৰে। নলবাৰী বেলশৰত আপোনালোকে কোনে কোনে এক্সাম দিছিল, প্ৰতিজনে হয়তো গম পাইছে কি হৈছিল। মই শ্বহীদ স্মৃতি কলেজৰ কথা কৈছোঁ। পৰীক্ষাৰ আগমুহূৰ্তত চেকিং কৰিছে, খুব ভাল কথা। কিন্তু তেওঁলোকে অন্তৰ্বাস খুলি শৰীৰত স্পৰ্শ কৰিবলৈ সাহস ক'ত পালে। ৰাষ্ট্ৰীয় পৰ্যায়তো পৰীক্ষা দি আহিছোঁ, এনেকুৱাটো কেতিয়াও হোৱা নাই। প্ৰথমতে তেওঁলোকে চেকিং কৰাৰ নামত শৰীৰটো এফালৰ পৰা চাইছে। একেবাৰে সাধাৰণ সাজ পোছাকত মই চুৰিদাৰ এযোৰ পিন্ধি গৈছিলোঁ। চেকিং কৰিছে, খুব ভাল কথা। কিন্তু অন্তৰ্বাস খুলি কি চাব বিচাৰিছে আমি নুবুজিলোঁ। চৰকাৰলৈ বিনম্ৰ অনুৰোধ, ছোৱালীৰ শৰীৰক লৈ অসভ্যালি নকৰিব। ব্যক্তিগতভাৱে মুকলিকৈ নকলেও ফেচবুকত দুই যুৱতীৰ এই বিস্ফোৰক অভিযোগক লৈ কমেণ্ট শাখাত আৰু একাংশৰ অভিযোগ। তেওঁলোকো সন্মুখীন হৈছিল অনুৰূপ পৰিস্থিতিৰ। ADRE 2.0 কঠোৰ নীতি নিয়মৰ নামত চাকৰি প্ৰত্যাশীৰ তালাচীৰ সময়ত নলবাৰীত হোৱা এই অশালীনতা আৰু অসভ্যালিক লৈ জাঙুৰ খাই উঠিল সাধাৰণ ৰাইজ। আৰক্ষী সঞ্চালক প্ৰধানে দেওবাৰে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। সোমবাৰে DGPৰ সৈতে কথা পাতি ঘটনাৰ নিন্দা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত ক'লে, ৰাজ্যৰ মধ্য পশ্চিম মণ্ডলৰ DIG, নলবাৰী জিলা আয়ুক্ত আৰু নলবাৰী আৰক্ষী অধীক্ষক তিনিওগৰাকী মহিলা হোৱা হেতুকে তদন্ত সঠিক দিশতেই আগবাঢ়িব। মুখ্যমন্ত্ৰী আৰু DGPৰ নিৰ্দেশত তৎপৰ হ'ল আৰক্ষী। সোমবাৰে নলবাৰীত উপস্থিত হ'ল ৰাজ্যৰ মধ্য পশ্চিম মণ্ডলৰ DIG ইন্দ্ৰাণী বৰুৱা। ফেচবুক লাইভ যোগে বিস্ফোৰক অভিযোগ অনা প্ৰথমগৰাকী ভুক্তভোগীৰ সাক্ষ্য গ্ৰহণ কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে। তদন্তৰ পিছতে DGPক প্ৰতিবেদন দাখিল কৰাৰ কথাও ক'লে ইন্দ্ৰাণী বৰুৱাই। খালি দুইজনহে মেল আছিলে, বাকী চব ফিমেল আছিলে। 396 কেণ্ডিডেটছ আছিলে। প্ৰপাৰ এনক্ল'জাৰ আছিলে। প্ৰপাৰ এনক্ল'জাৰৰ ভিতৰত আমাৰ যিটো নৰ্মেলি কৰে পৰীক্ষাত চেকিং আৰু ফ্ৰিস্কিং কৰা হৈছিলে। আৰু যিসকলে কৰিছিলে তেওঁলোকক মই আজি ইয়াত সোধা পোছা কৰিলোঁ। তেওঁ 19-20 বছৰ কৰিয়ে আছে আৰু এইটোৱে প্ৰথম পৰীক্ষা নহয়। ৰাজহুৱা অভিযোগ অনা ভুক্তভোগী দ্বিতীয়গৰাকী যুৱতীৰ সাক্ষ্য গ্ৰহণ কৰিলে নলবাৰীৰ SP সুপ্ৰিয়া দাস আৰু বেলশৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই। চৰম অশালীনতা আৰু অসভ্যালিৰ অভিযোগ উঠা তালাচীৰ সময়ৰ কিবা ভিডিঅ' ফুটেজ আছে নেকি তাৰ অনুসন্ধান কৰিছে তদন্তকাৰী আৰক্ষী বিষয়াই। ঘটনাত দোষী প্ৰমাণিত হ'লে সেইদিনা কৰ্তব্যৰত দুই মহিলা আৰক্ষীৰ বিৰুদ্ধে হ'ব কঠোৰ বিভাগীয় ব্যৱস্থা। নলবাৰীৰ পৰা কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট NKTV+।